নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ৩২তম খণ্ডটি। বিমল চৌধুৰীয়ে আনন্দৰ আতিশয্যত সকলো যুক্তি নিজক নিজে দিয়া সকলো বুজনি ফুৰুতকৰে উৰি গ'ল। গুণগুণকৈ ৰিমজিমে লিখা থিম ছংটো মঠত ওলোমাই চৌধুৰী জগিঙলৈ ওলাই গ'ল। অভিমান অভিযোগৰ এক দীঘলীয়া পথ অতিক্ৰমী চৌধুৰীয়ে পুৱাৰ জলমল ৰ'দালিত গা টঙালে। তেওঁৰ প্ৰিয় গায়ক জয়ন্ত হাজৰিকাৰ গীতৰ কলিয়তীয়ে মনত ভুমুকি মাৰিলেহি। এক ৰমণীয় উষাৰ পোহৰে উন্মনা কৰে মোক, সীমাৰ পৰিধি সমাজৰ বিধি ভাঙি ছিঙি। যোনটো কালি ৰাতি মোৰ কাষলৈ আহিছিল আৰু মিঠা প্ৰশ্ন এটা সুধিছিল আৰু কৈছিল, সূৰ্যটো মোৰ বিশ্বাসী প্ৰেমিক হাজাৰ হাজাৰ বছৰৰ পৰা। যেতিয়া মই দেহাটো তেওঁলৈ আগবঢ়াওঁ, তেওঁ হৃদয়ৰ পৰা মোলৈ উজ্জ্বল পোহৰ ঢালি দিয়ে। হাজাৰজনে মোৰ আনন্দ তেতিয়া লক্ষ্য কৰে আৰু তেওঁলোকে আনন্দ লভে মোৰ সৌন্দৰ্যলৈ চায়। চুফী কবি হাফিজৰ কবিতা চৌধুৰীৰ মনৰ দুটান্নাৰ উত্তৰ হৈ থিয় দিয়ে, নিজক বুজিবলৈ সহায় কৰে। তেওঁ অনুভৱ কৰি কৰি পুলকিত হৈছে। তেওঁৰ জীৱনলৈ প্ৰেম আহিছে, তেওঁ প্ৰেমত পৰিছে। এজনী কণমানি পখিলাৰ, যাক চুব নোৱাৰি আলফুলীয়া পাখি, নিজৰ কৰি ল'ব নোৱাৰি উৰণীয়া হাঁহি। কিছুদিনৰ পৰা চৌধুৰী অফিচলৈ আগৰ দৰে পুৱা ৮টাতে নাযায়, অলপ দেৰিকৈ যায়। ৰিমজিমো ঢপলিয়াই আহি দুৱাৰৰ কাষতে ৰৈ দীঘল উশাহ ল'বলগীয়া নহয়। ফ্লেটৰ পৰা আহোঁতে অসুবিধা নহয় এতিয়া। চৌধুৰীয়ে জগিঙৰ পৰা আহি শান্তিবায়ে আগবঢ়াই দিয়া নেমু চেপা কুহুমীয়া পানী খাই কিছু সময় ডাম্বেল কৰে। তাৰ পাছত প্ৰাণায়াম। গা ধুই সাজপাৰ কৰি কানুৰ লগত একেলগে ব্ৰেকফাষ্ট কৰে যদিও কানুৰ লগতে অফিচলৈ ওলাই নাযায়। ৩খন বাতৰি কাগজ ভালদৰে পঢ়ি এঘণ্টামানৰ পাছতহে যায়। কথা কাণ্ডবোৰ সলনি হোৱা যেন দেখি কানুৱে সুধিব বুলি ভাবিছিল, কিন্তু নুসুধিলে, বাদ দিলে। যেনেকৈ নহওক তাৰ বাবাটো আনন্দত থাকক, তাত বাদে তাক একো নালাগে। এনেই কানুৱে মন কৰিছে বাবাই অকলে থাকি ভাল পোৱা হৈছে আৰু অকলে থকা সময়খিনিত মুখত অনবৰত মিচিকি হাঁহি এটি বিৰিঙি থাকে। ৰিমজিম সময়মতে অফিচলৈ আহে। আহিয়েই নিৰ্লিপ্ততাৰ মুখাখন ওলোমাই লয়। কোনোবা এটা হেন চকুৱাই তাইৰ গতিবিধি অনবৰত লক্ষ্য কৰি থাকে। অলপ ইফাল সিফাল হ'লেই বুলি শইকীয়াৰ ফোন অহাটো ধুৰুপ। ছাৰে জানিয়েই কৰিছে নে নাজানি কৰিছে, অফিচলৈ দেৰিকৈ আহি ভাল কৰিছে, নহ'লে আৰু বা কি কাহিনী বনায়। ছাৰ কেনে আছে জানিবলৈ তাইৰ খুব মন যায়, কিন্তু উপায় নাই। ছাৰৰ CCTV কেমেৰাতকৈও শক্তিশালী হেন চকু। মধু আৰু খুচবু এজনীও প্ৰগ্ৰেমটোত মডেল হ'বলৈ ৰাজি নহয়, গতিকে এমিলি মেডামে তাইক হ'বলৈ কৈছে। তাই জানে ভালদৰেই তাই মডেল হ'ব পাৰিব। কমকৈ হ'লেও মডেলৰ কোৱালিটিখিনি তাইৰ গাত আছে, ভালো পায় তাই। তথাপি পোনছাটেই অপাৰগতা প্ৰকাশ কৰি ক্ষমা বিচাৰিলে। ই যে ৰিভাৰ্ছ অৰ্ডাৰত কাম কৰিব সেইটো তাই নিশ্চিত। এমিলিয়ে বাৰে বাৰে বুজায়, তাই বাৰে বাৰে না কয়। তাইক বুজাই বুজাই এমিলি ভাগৰি পৰে। তাৰপিছত মধু আৰু খুচবুৱে চেষ্টা কৰে, সকলো সহায় কৰি দিম বুলি প্ৰতিশ্ৰুতিও দিয়ে। তাইও সমানে সিহঁতৰ এজনীক মডেল হ'বলৈ খাটনি ধৰে। শেষত বৰ অনিচ্ছাৰে মানি লয়গৈ। ইফালে মধু আৰু খুচবুৱে ৰিমজিমক বব নোৱাৰা বোজা এটা দিবলৈ পাই আনন্দিত হ'ল।
প্ৰগ্ৰেমৰ দিনা নাক কাটি ৰং চাবলৈ আশাপালি ৰ'ল। ৰিমঝিমে ভাবিলে মডেল হ'বলৈ পাই তাই অকণো যে সুখী নহয় সেইটোকে মধু আৰু খুচবুৱে জানি থওক। তেতিয়া অন্ততঃ তাইক বিপদত পেলাবলৈ বা প্ৰগ্ৰেমটো ফ্লপ কৰিবলৈ কনস্পিৰেচি কৰাৰ পৰা বিৰত থাকিব। তাই শেষৰ দিনলৈকে অনীহা অসন্তুষ্টিৰ অভিনয়েই কৰি থাকিব লাগিব। কিন্তু ছাৰলৈহে ভয় লাগে তাইৰ। ভাও খাইছে বুলি খং কৰি আহে যদি। ছাৰক কথাটো জনাব পৰা হ'লে ভাল আছিল, কিন্তু কেনেকৈ ক'ব? অফিচত ক'ব নোৱাৰি, কোৱাটো দূৰৰ কথা, ছাৰলৈ চাবই নোৱাৰি। খবৰ গৈ তিলটোকে তালটো হৈ বুলি শইকীয়াৰ কাণত পৰিবগৈ। ফোন কৰিও ক'ব নোৱাৰি, যিহে গৰজি আহে। তাই ভয়তে পেপুৱা লাগে। কানুখুৰাকে খুজিব লাগিব উপায়। কানু আজিকালি সঘনাই অবাক হ'বলৈ লৈছে। বাবাটো বাবাই, ৰিমৰ গতিগোত্ৰয়ো তেওঁক অবাক কৰি তোলে। অফিচত বিষাদৰ প্ৰতিমূৰ্তি হৈ থকা ৰিমজনী শিলনি পালেই পখিলা হৈ উৰে। নাচি বাগি ইখন শালৰ পৰা সিখন শালৰ ওচৰলৈ যায়। উলাহত নধৰা হয় তাইৰ মন। অৱশ্যে ষ্টাফ মেম্বাৰখিনিয়েও তাইক বৰ ভাল পায়। সেইখিনি মৰম তাই খুচবু মধুহঁতৰ পৰা নেপায়। মৰম আকলোৱা ছোৱালী তাই। ৰিমক এনেকৈ দেখিলে বাবাই কিমান আনন্দ পাব। সেয়েহে সুধিলে, ৰিম, অফিচত থাকি তোমাৰ বেয়া লাগে নেকি? নালাগে। তেতিয়াহ'লে অনবৰত মন মাৰি থাকা কিয়? নাই, ক'তনো। বাবাই খং কৰে বাবে বেয়া পাইছা ন? নাই নাই, ছাৰে খং নকৰিলেহে বেয়া লাগিব। মানে অঁ, আপুনিয়ে কৈছিল আপোন মানুহকহে খং কৰে। মোক ছাৰে খং কৰে, তাৰমানে মই ছাৰৰ আপোন, হয়নে নহয় খুৰা? কানুৱে হাঁহি ক'লে, হয় হয়, বাবাই অকল তোমাক খং কৰে, গতিকে বাবাৰ তুমি আটাইতকৈ আপোন। তাই আকৌ ক'লে, খুৰা, ছাৰক কথা কেইটামান ক'ব লগা আছিলে। কোৱা, ৰ'বা মই ফোনটো লগাই দিছোঁ। তাই ক'লে, নাই নালাগে, ফোনত খং কৰি দিব। ক'ম বুলি ভবা কথাটো মই ক'বই নোৱাৰিম, কিন্তু অফিচতো ক'ব নোৱাৰি। এৰা, এটা কাম কৰা যাওক, এতিয়া তোমাক মই ইয়াৰ পৰা নি আমাৰ ঘৰত থৈ আহোঁ। বাবাও অফিচৰ পৰা যাব, তুমি কথাখিনি পাতি ল'বা। ইতিমধ্যে মই তোমাৰ আটা আৰু আইক লৈ যাম, হ'বনে? তাই মোৰ জঁপিয়াই ক'লে, হ'ব, কিন্তু ছাৰে খং কৰিব নেকি অফিচলৈ নোযোৱা বাবে? তুমি দেখোন কথা ক'বলৈকে থাকিবাই, বুজাই দিবা। অঁ খুৰা, পাৰিম জানো? পাৰিব লাগিব ৰিম, পাৰিব লাগিব। তেন্তে ব'লা, দেৰি নকৰোঁ। অফিচৰ চৌধুৰীয়ে মনিটৰটোলৈকে চাই বহি আছে। শিলনিত ৰিমঝিমহঁতৰ 1.5 ঘণ্টামানৰহে কাম আছিল। প্ৰায় 3 ঘণ্টা উকলি গ'ল। ঘূৰি অহা নাই যে। কিবা ঘটিলে নেকি? যিহে নাচি বাগি ফুৰা ছোৱালী, কিবা অঘটন ঘটালে নেকি? চৌধুৰীয়ে শিলনি ব্ৰাঞ্চলৈ ফোন কৰি গম পালে 1 ঘণ্টাৰ আগতেই তেওঁলোক তাৰ পৰা ওলাই আহিছে। কি হ'ল? বাটত কিবা হোৱা নাইতো? নাই নাই নাই, একো হোৱা নাই তাইৰ। চৌধুৰীয়ে বুকুত হাত থৈ বিৰবিৰালে। অশান্তভাৱে অফিচৰ পৰা ওলালে। তেতিয়াহে মনত পৰিল, তেওঁতো কানু খুৰালৈকে ফোন কৰিব পাৰে। হেল্ল' খুৰা, ক'ত আছা? সিফালৰ পৰা কানুৱে মাতিলে, বাবা, বৰ ভিৰ, তুমি ঘৰলৈকে যোৱা। গাড়ী মটৰৰ হৰ্ণৰ পে পে পাপা শব্দত একো নুশুনি ঘৰলৈ যোৱা বুলি কোৱাহে শুনিলে। কি কৰে এতিয়া? একো ভাবি নাপায় চৌধুৰী ঘৰলৈ বুলি গাড়ীত বহিল। ঘৰৰ দুৱাৰদলিত ভৰি থওঁতে এনে ভাৱ হ'ল, ৰিম যেন নিচেই কাষতে আছে। তেওঁৰ নাকত তাইৰ গাৰ সুবাস লাগিছেহি। বুকুৰ ধপধপনিটোৱেও তাকেই যেন কৈছে, যাহ, কি কথাবোৰ ভাবিছে তেওঁ। ৰিম কেনেকৈ আহিব ইয়ালৈ? চৌধুৰীয়ে হাঁহিলে মনতে। যি গতি হৈছে, সকলোফালে ৰিমকে দেখে। মানুহে শুনিলে ভাবিব বুঢ়া বয়সত পৰকীতি লৰিছে। অৱশ্যে চৌধুৰীয়ে এনে কথা নামানে। আনে জীৱনক বয়সেৰে জোখে, কিন্তু তেওঁ বয়সক জীৱন দিয়ে কৰ্মৰে। দাদাবাবু অহা দেখি শান্তিবাই আগবাঢ়ি আহিছিল। চৌধুৰীয়ে তাইলৈ নাচাই পোনে পোনে নিজৰ ৰুমলৈ গ'ল। সুধিলে, শান্তিবাই, মোৰ ৰুমত কোন সোমাইছিলে?
শান্তিবাই ক'লে হা দাদা বাবু না মানে কি হা না কৰি আছা? শান্তিবাইৰ পিছফালে কোনোবা ৰৈ থকা যেন লাগিল। বেকাকৈ চাব খোজোঁতেই ছায়ামূৰ্তি এটা যেন আঁতৰি গ'ল। চৌধুৰীৰ মনত কুটবুদ্ধি এটা খেলালে। বাই মোৰ খুব মূৰ বিষাইছে, কাৰাকৈ একাপ চাহ দিয়াচোন, মই ৰুমতে আছোঁ। হা দাদা বাবু। চৌধুৰী ৰুমলৈ গৈ মূৰত হাত দি চকী এখনত বহি থাকিল। মাজে মাজে এনেই উশাহ কৰি থাকিল। অলপ পিছত আদা ইলাচীৰ গোন্ধসহ গাখীৰ চাহৰ ধোঁৱা নাকত লাগিল। তাৰমানে চাহ আহিল। টেবুলতে থোৱা। ছাৰ খুব বিষাইছে, চাহকাপ খাই লওকচোন। তেওঁ ক'লে থৈ দিয়া, পাছত খাম। তাই অলপ আগবাঢ়ি ক'লে চাওঁ অলপ পিটিকি দিম নেকি? কপালত কোমল এখনি হাতৰ গোলনি অনুভৱ কৰি চৌধুৰীৰ চকু মুঠ খাই গ'ল। মনটো উৰি গ'ল বহু বছৰ পিছলৈ। মাকৰ হাতৰ স্পৰ্শানুভূতিত শোক এটা উজাই আহিল। পুৰুষে কান্দিব নাপায়, তথাপি দুধাৰি চকুলো বৈ আহিল। ছাৰ বৰ কষ্ট হৈছে। চৌধুৰীৰ এতিয়াহে হুঁচ আহিল। তেওঁৰ মূৰৰ বিষত কষ্ট পাইছে বুলি চাগৈ বেচেৰীৰ চিন্তা হৈছে। তেওঁ নজনা ভাৱত সুধিলে ৰীম তুমি কেতিয়া আহিলা? ছাৰ চাহকাপ খাই লওক। দিয়া কোৱাচোন কি কথা? মানে? তাই আচৰিত হ'ল। ছাৰে কেনেকৈ গম পালে? কানুখুৰাই জনালে নেকি? চৌধুৰীয়ে হাঁহিলে। বহুত কথা যে ক'ম বুলি ভাবি আছা, সেইটো তোমাৰ চকুৱেই কৈ আছে মোক। কোৱা, খং নকৰোঁ, কোৱা। একে উশাহতে ৰীমে এমিলিয়ে দিয়া মডেলৰ প্ৰস্তাৱ, তাই অনীহা দেখুওৱাৰ আচল উদ্দেশ্য, তাই বনাই থোৱা ৰাফ স্ক্ৰিপ্ট ইত্যাদি সকলো কৈ গ'ল। বুলি শইকীয়াৰ ফোন কলটো বাদ দি অনৰ্গল কথা কৈ যোৱা ৰীমৰ মুখলৈকে চাই ৰ'ল চৌধুৰী। তাৰ মানে হাতীৰ দাঁত দিখানাকে আয়েক ওৰ খানেকা আয়েক ফৰ্মুলা ৰীমেও শিকিলে। সংগদোষ কানুখুৰাৰ। ৰীম এটা কথা কোৱাচোন, মোক ইমান ভয় কৰা কিয়? ভয় নাই মানে নহয় মানে মই সকলো জানো ৰীম, এতিয়া বুজিলা তোমাৰ থিমটো কিয় ধাৰলৈ লৈছিলোঁ। আৰু থিম চংটো বৰ সুন্দৰ হৈছে জানা, তোমাক আজি শুনাম দেই। ধূপ ধূনাৰ গন্ধৰে আমোলমোলোৱা সন্ধ্যাটি চৌধুৰী আলয়ৰ পৰা বৈ অহা গীটাৰৰ মিঠা সুৰ এটিয়ে মায়াময় কৰি তুলিছিল। দূৰণিৰ কোনোবা নামঘৰত দবা বজাইছে। দবাৰ গুম গুম শব্দই এক ভৌতিক পৰিৱেশ ৰচনা কৰিছিল। অৰ্ধনিমিলিত চকুৰে চৌধুৰীয়ে গীটাৰত বজাইছে শ্যামলী মা শ্যামলী মা। চৌধুৰীৰ পালেঙৰ ৰেলিঙত আউজি ৰিমজিমে তন্ময় হৈ শুনিছে। তাইৰ গীতৰ কথাত ছাৰে প্ৰাণ দিছে, সুৰেৰে সজাইছে, যেন তাইৰ অন্তৰতহে হাত বুলাইছে। দুবাহুত দুপাখি লগাই তাই উৰি গৈছে দূৰলৈ, বহু দূৰলৈ, নীলিমাৰ সিপাৰলৈ। ছাৰৰ বলিষ্ঠ হাতত হাত থৈ কোনোবাই ৰিঙিয়ালে। হাতত হাত ৰখা বৰ সহজ। দুজনৰ দুখন হাত একেখন হোৱা সহজনে? সহজ কথাবোৰ সহজ কৰি ৰখা কিমান সহজ, সেই কথাটো বুজাটো সহজনে? গীটাৰখন সামৰি চৌধুৰীয়ে ৰিমজিমৰ মুখলৈকে চাই ৰ'ল। তাই একো ক'ব নোৱাৰে। ক'ত বা আছেগৈ মন। তিলফুলীয়া নাকৰ আগটোতে টোকৰ মাৰি দিলে চৌধুৰীয়ে। চক খাই গ'ল তাই। ছাৰ কি হ'ল, খুব ভাগৰ লাগিছে, কিবা ক'বা? ছাৰ মোৰ বাবে সেই গানটো যে আপুনি গাইছিল যে মোৰ মিনতি, কি তোমাৰ বাবে? না নহয় মানে মোৰ গানটো শুনিবলৈ বৰ মন গৈছে। আনদিনা হ'লে চিঞৰ ধমকি এটা খালেহেঁতেন, কিন্তু আজি তাইৰ সকলো কথা কিয় জানো মানিবলৈ মন গৈছে চৌধুৰীৰ। সামৰি থোৱা গীটাৰখন তুলি লৈ চৌধুৰীয়ে হৃদয়ৰ সকলো অনুভূতি আকুতিক একাকাৰ কৰি দুচকু জপাই গাবলৈ ধৰিলে মোৰ মিনতি তৰা হৈ যদি তোমাৰ আকাশ চুব। চৌধুৰীয়ে দ্বিতীয় অন্তৰাটো গাবলৈ ঘূৰি আহোঁতেই লাহেকৈ চকু মেলি দেখিলে বহাতে ৰীমৰ টোপনি গ'ল। চুলিখিনি মেল খাই গোটেই মানুহজনীক সাৱটিত ল'লে, যেন এখনি ক'লা উমাল চাদৰে মেৰিয়াই থৈছে তেওঁৰ অভিমানী পখিলাৰ গা।
ডিঙিটো বেকা হৈ আছে, দুখ পাইছে চাগৈ, মন গ'লেও নোৱাৰে পোনাই দিব। কপালৰ চুলিকেইডাল আহি মুখত পৰিছেহি। যি হওক শান্তিবাইকে মাতিব লাগিব বুলি ভাবি ওপৰলৈ মূৰ দাঙোতেই দেখিলে দুৱাৰত ভেজা দি বাই ৰৈ আছে। বাই, তোমাৰ দিদিমণিৰ টোপনি গ'ল, ঠিক কৰি শুৱাই দিয়া। হে দাদা বাবু, আমি দেখছি। আর একটা কথা, বাইরে কাকু আর কাকিমা এসেছেন, খুড়া সঙ্গে করে নিয়ে এসেছে। হয় নেকি? ৰিমৰ আই আৰু আটাক আহিছে বুলি শুনাৰ লগে লগেই চৌধুৰীৰ চুমুৰ কথা মনলৈ আহিল। ককাইদেউ, তোমাকেই দায়িত্ব দিলোঁ। যেতিয়াই ঠিক বুলি ভাবা তেতিয়াই আটাক মোৰ সকলো কথা বুজাই ক'বা। কথাখিনি শুনাৰ পাছত আটাৰ পৰাজিত মুখখন মই সহ্য কৰিব নোৱাৰিম। চৌধুৰীয়ে ভাবিলে, ইতিমধ্যে কোম্পানীৰ বন্ধ শেষ হৈছে, অসমত চাকৰি হৈছে, দুই এদিনতে চুমু ঘৰ পাবহি। গতিকে আজিয়েই উপযুক্ত সময়, শৰ্মাক সকলো কথা ক'ব লাগিব। পাছত কি হয় দেখা যাব। শৰ্মা ড্ৰয়িং ৰুমত অকলে বহি আছে। সম্ভৱতঃ আয়ে শান্তিবাই আৰু ৰিমক বিচাৰি কিটচেনৰ ফালে গৈছে। কানুখুৰা গা ধুবলৈ সোমাইছে। তেওঁৱে মাতিলে, শৰ্মা পালেহি? হয়। ভালে আছে? অঁ। শৰ্মা, বৰ গৰম পৰিছে, ব'লক অলপ বাহিৰলৈকে ওলাই যাওঁ, ভাল লাগিব। হয় ব'লক। এজনী জীয়েকৰ ডিভ'ৰ্চৰ কথা এজন পিতৃক জনাবলৈ কিমান মানসিক প্ৰস্তুতি লাগে সেয়া চৌধুৰীয়ে হাড়ে হাড়ে বুজিলে। ডিঙি শুকাই গৈছিল তেওঁৰ। সেয়ে ক'লে, শৰ্মা, মই আপোনাক কথা এটা ক'ব খুজিছোঁ। তেতিয়া শৰ্মাই লগে লগে ক'লে, চৌধুৰী, ময়ো আপোনাক কথা এটা ক'ব খুজিছিলোঁ। বাৰু আপোনাৰটো কওকচোন আগে। চৌধুৰীৰ মনটো চিৰিংকৈ মাৰিলে। কি কথা ক'ব শৰ্মাই? ৰিমৰ কথা নহয়তো? যি হওক, চৌধুৰীয়ে চুমুৰ কথাখিনি আদ্যোপান্ত বিৱৰি ক'লে। ইমান দিনে নোকোৱা বাবে বেয়া নাপাবলৈ ক'লে। শৰ্মাই ক'লে, নাই চৌধুৰী, ময়ো তেনে এটা কথাই ক'ম বুলি ভাবিছিলোঁ। চুমু ঘৰলৈ আহোঁতেই মোৰ তেনে এটা কথাই মনলৈ আহিছিল। মই সিহঁতৰ বাপেক, সিহঁতে কেতিয়া কি ভাবে খোজতেই গম পাওঁ। চৌধুৰীয়ে শৰ্মাক অনুনয় কৰি ক'লে, শৰ্মা, চুমুক ভুল নুবুজিব। আপোনালোকৰ মনোকষ্ট সহ্য কৰিব নোৱাৰিব বুলিয়েই মোক সকলো কৈ গৈছে আপোনাক ক'বলৈ। মইহে উচিত সময়লৈ বাট চাই। নাই 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 চৌধুৰী, আপুনি মিছাতে মন বেয়া নকৰিব। তাইৰ যে আপুনি ককায়েক, আমাৰ সেইটোৱেই শান্তি। নিবেদিতা দেৱীয়ে ৰিমক বিচাৰি শান্তিৰ লগত গৈ চৌধুৰীৰ ৰুম পালেগৈ। তাইক দেখি ক'লে, উহ, এই ছোৱালীজনীৰ পৰা আৰু উপায় নাই, দন্তীয়া দটো হৈ য'তে ত'তে টোপনি যায়। চৌধুৰীয়ে বাৰু কি ভাবিছে? শান্তিবাইয়ে লগে লগে ক'লে, না না কাকিমা, দাদা বাবুই আমাকে বললেন দিদিমণিকে ঠিকঠাক করে ঘুমোতে দিতে, তাই আমি। অঁ, হয় নেকি? ৰিমে টোপনিয়াই টোপনিয়াই ভাত খোৱা দেখি চৌধুৰীৰ মনটো অতীতলৈ ঘূৰি গ'ল। টোপনি যোৱা বুলিক কোচত বহুৱাই এগৰাহ অসীমক খুৱাই, এগৰাহ বুলিক খুৱাই, তাৰপিছত দুয়োটাকে শুৱাই থৈ আহি সিহঁতৰ পাতত থাকি যোৱা ভাতকেইটাকে খাই তেওঁ। এতিয়া তেখেতসকল যোৱাৰ পাছত চৌধুৰীৰ ৰুমলৈ সোমাই থমকি ৰ'ল। অলপ আগলৈকে ইয়াতে তেওঁৰ হিয়াৰ পখিলাজনী অকণমানি কাপোৰৰ টোপোলা এটাৰ দৰে শুই আছিল। ইমান নিৰ্ভয়ে সকলো ফালে ভৰা ভৰা ভাৱ এটাই আচ্ছন্ন কৰি তুলিলে তেওঁৰ মন। শৰ্মাৰ কথাত ভয়েই খাইছিল। জীয়েক দুজনীৰ কথা অনুমান কৰিব পাৰে খোজ চায়ে, তেন্তে চৌধুৰীৰ মনৰ কথাও বাৰু অনুমান কৰিব পাৰিছে নেকি? নাই নাই, ৰিমৰ প্ৰতি ভালপোৱাৰে চৌধুৰীৰ হৃদয় ভৰি আছে, কিন্তু সেয়া ৰিমে জোনবাইটোক ভালপোৱাৰ লগত একেই। কোনো বাসনা নাই, কোনো মলিনতা নাই। তাইৰ চকুত প্ৰসাৰিত হৈ থকা মৰমৰ সাগৰখন আঁকোৱালি ল'ব খোজে তেওঁ, কিন্তু তাইৰ পোহৰৰ বাট আগচিব নোখোজে। তাই জীৱনৰ সকলো সুখ পাওক, আগুৱাই যাওক। শৰ্মা পৰিয়ালক আৰু এটা আঘাত দিব নোৱাৰি। তেওঁৰ ওপৰত শৰ্মাৰ যি আস্থা ভৰসা, চুমুৰ ককায়েকৰ ওপৰত থকা গৰ্ব বিশ্বাস কোনো কাৰণতেই ভৰিৰে মোহাৰি পেলাব নোৱাৰে। প্ৰগ্ৰেমটো হৈ যোৱাৰ পাছতেই ৰিমক বিয়া দিয়াৰ কথা উলিয়াব লাগিব।
ৰিম শুই যোৱা ঠাইত বিচনা চাদৰখন কোচ খাই চিন ৰৈ গৈছে। আলফুলে হাত বুলাই দিলে চৌধুৰীয়ে। মাজে মাজে তেওঁ